আজি দুপৰীয়া সাজৰ কাৰণে মানে এইখিনি তুলি আনিছোঁ। চাওকচোন ইমান ধুনীয়া, একদম হাতী খুতৰীয়া, একদম মানে মুখা কৰি আছিলে ঘৰৰ বাৰীতে। বহুত ধুনীয়া হৈছে। আৰু লগতে একদম মানে আপোনাৰ মচন্দৰী আনিছোঁ। একদম গোন্ধটোতে খাওঁ হৈ আছে, একদম বহুত ধুনীয়া লাগিছে। সেইকাৰণে আজি দুপৰীয়া সাজৰ কাৰণে ভাবিছোঁ ইয়াকে আনিম। আৰু এইডাল আমাৰ কপাল ফুটোৱা বুলি কওঁ, আপোনালোকে কি কয় নাজানো। তাকে দুপৰীয়া সাজ আজি মানে তৰকাৰী ইয়াৰে হ'ব আৰু সেইকাৰণে আনিছোঁ। আৰু কলমৌ শাকডাল ক'ত গ'ল? কলমৌ শাক আছে, সেয়া এইডাল। আপোনালোকে বেলেগ কিবা কয় যদিও নাজানো, আমি কলমৌ শাক বুলি কওঁ। তেনেকুৱাও বহুতখিনি আছে, সেইকাৰণে ভাবিছোঁ আজি এনেকেই খাওঁ। ইমানেই ধুনীয়া, মানে দেখিয়ে মুখা হৈ আছে। আৰু এতিয়া পানী ভিজাত থৈছোঁ, কাৰণ বাৰিষা বতৰ বহুত বালি থাকে, সেইকাৰণে তিয়াই থৈছোঁ। আৰু এতিয়া অকণ সময় তিয়াই থোৱাৰ পাছতে টুকি লৈ যাম, আৰু নহ'ব বালি লাগে খাবলৈ। আজি তাকে দুপৰীয়া বনাওঁগৈ আৰু